হয় অহাকালি বা আমি যেটো ইমিডিয়েট পঞ্চায়ত ইলেকশ্যন হ'ব সেই নিমিত্তে আমাৰ ভাৰতীয় জনতা পাৰ্টিয়ে সমগ্ৰ যি 26খন জিলা পৰিষদৰ নিৰ্বাচন হ'বলৈ গৈ আছে এই 26খন জিলা পৰিষদৰ কাৰণে আমি 4টা চেক্টৰত ভগাই লৈছো। প্ৰথম চেক্টৰ আছিল আমাৰ বৰাক ভেলী, কাছাৰ আৰু কৰিমগঞ্জ লোকসভাক লৈ। দ্বিতীয় চেক্টৰ আছিল আমাৰ যোৰহাট, লখিমপুৰ আৰু ডিব্ৰুগড়। ইতিমধ্যে যোৱাকালি আমাৰ ডিব্ৰুগড় চহৰত সভাখন হৈ গৈছে। আজি আমাৰ কাজিৰঙা, নগাঁও আৰু শোণিতপুৰ লোকসভাৰ এই 3টা লোকসভা ভিত্তিত এখন সংগঠন সভা অৰ্থাৎ পঞ্চায়ত প্ৰস্তুতি সভা হৈছে, য'ত আমাৰ জ্যেষ্ঠ নেতৃবৃন্দ মই নিজে উপস্থিত আছো। আমাৰ আদৰণীয় প্ৰভাৰী হৰিশ ডাঙৰীয়া, আমাৰ সংগঠন মহামন্ত্ৰী ৰাজু ডাঙৰীয়া, আমাৰ শ্ৰদ্ধাৰ সাংসদসকল, বিধায়কসকল, জিলা সভাপতিসকল, আউটগোয়িং জিলা সভাপতিসকল, মণ্ডল সভাপতিসকল, সকলো সমন্বিত প্ৰচেষ্টাত আমি কিদৰে আগন্তুক পঞ্চায়ত আমি এখন শক্তিশালী পঞ্চায়ত গঠন কৰিব পাৰোঁ আৰু কিদৰে আমি এখন সুন্দৰ পঞ্চায়ত ৰাইজক উপহাৰ দিব পাৰোঁ, সেই নিমিত্তে আজি ইয়াত বিতংভাৱে আলোচনা কৰা হ'ল। আৰু নিশ্চিতভাৱে আজিৰ পৰা আমাৰ এইকেইটা লোকসভাত পঞ্চায়তৰ কাম, নিৰ্বাচনৰ কাম অধিক গতিত ত্বৰান্বিত হ'ব আৰু আমাৰ আশা আছে হাইষ্ট পঞ্চায়ত ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰ গোষ্ঠী দখল কৰিবলৈ সক্ষম হ'ব। চাওক, বিৰোধী যিটো মিত্ৰতা সেইটো হ'ল অমাংগলিক মিত্ৰতা। যিটো মহাজোঁট বুলি কৈছে সেইটো মহাজোঁট, কিন্তু মহামিছা। প্ৰতিটো বিধানসভা হওক, লোকসভা হওক, তেওঁলোকে মহাজোঁট গঠন কৰে এটা নেৰেটিভ বিল্ড আপ কৰা। চৰকাৰৰ বিৰোধী কিছুমান কথা কয়, জনতাক মানে মিছা কথাৰে প্ৰলোভিত কৰিব বিচাৰে, কিন্তু জনতা সজাগ সচেতন আছে আৰু নিশ্চিতভাৱে ডাবল ইঞ্জিনৰ চৰকাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আজি অসমখনক আগবঢ়াই লৈ গৈছে। নিশ্চিতভাৱে বিধানসভাৰ আগত এই পঞ্চায়ত নিৰ্বাচন ডাঙৰ নিৰ্বাচন, এই নিৰ্বাচন আমি অধিক ফলাফল লাভ কৰিবলৈ সক্ষম হ'ম। মিত্ৰতা আছে, আমাৰ চৰকাৰ আছে, পঞ্চায়ততো থাকিব, কিন্তু লোকেল লেভেলত কৰিব। এইটো মানে ৰাজ্যিক পৰ্যায়ত জোটবন্ধনটো নাথাকে, এইকাৰণে নাথাকে যেন 26খন জিলা পৰিষদৰ কাৰণে আমাৰ কাৰ্বি আংলঙত নাই, ডিমা হাছাওত নাই, BTC ক্ষেত্ৰত নাই, ৰাভা হাছাং এলেকাত নাই, আৰ্বান লোকেল বডিত আমাৰ এইটো নাই পঞ্চায়ত। সেইকাৰণে এইটো লোকেল লেভেলত আলোচনা কৰি বুজাবুজিয়ে আলোচনাটো ইলেকশ্যনটো অৱতীৰ্ণ হ'ব। মই প্ৰথমে কৈছোঁ যে তেওঁলোকৰ মানে কোনো নাই, গণভিত্তিও নাই, কোনোবা এজন ছিংগল মেনো তেওঁলোকৰ দলত কোনোবা এটা দল লগ লাগি আছে, কাৰো বিষয়ববীয়া নাই, এনেকুৱা দলো আছে তেওঁলোকৰ লগত। এই অমাংগলিক এটা, তেওঁলোকে স্থান নাপাই পেলাই সেইবিলাক কৰি আছে। মিডিয়াৰ আগত কিছুমান কথা কোৱাৰ কাৰণে, জনতাক কিছুমান আগুৱা ভৰাৰ কাৰণে। কাৰণ 55 বুলি কৈছোঁ যে দেশ স্বাধীনতাৰ পৰা 55 বছৰতকৈ অধিক কাল কংগ্ৰেছ দলে দখল কৰিছিল, দেশত হওক ৰাজ্যত হওক। তেওঁলোকে কি কৰিছিলে? আজি ৰাস্তা ঘাটৰ যি উন্নয়ন হৈছে, আজি যি আন্তঃগাঁথনি হৈছে, আজি যোগাযোগ, যাতায়াত, আজি স্বাস্থ্য হওক, কৃষি হওক, শিক্ষা হওক, সকলো দিশতে জহান আগবাঢ়িছে, দেশখন আগবাঢ়িছে। যি ব্যাপক আৰু সৰ্বাত্মক উন্নয়ন হৈছে, নিশ্চিতভাৱে উন্নয়ন দেখা পাই জনগণে আমাৰ ফেভাৰত ভোট দিব। এতিয়া ভূপেন বৰা কোনদিনা জইন কৰিব বা? আৰু তেওঁলোকে যে মন মেলি আছে, মইতো ক'ব নোৱাৰিম, নহয় জানো?